প্ৰেমিকৰ হাতত প্ৰাণ হেৰুৱালে অসমৰ ইউটিউবাৰ মায়া গগৈ। হোটেলত মৃতদেহৰ সৈতে এনিশা কটালে ঘাতক আৰৱে। মায়া গগৈক হত্যা কৰি পলায়ন প্ৰেমিকৰ। বহিৰাজ্যত পুনৰ অসমৰ এগৰাকী যুৱতীক নৃশংসভাৱে হত্যা। ইন্দিৰানগৰৰ দ্য বয়েল লিভিং নামৰ হোটেলখনত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড। মায়া সমান্তৰালভাৱে বেংগালুৰুৰ কৰামংগলাস্থিত এখন ব্যক্তিগত ফাৰ্মত চাকৰি কৰিছিল। বেংগালুৰুৰ HSR আউটত 3 বছৰ ধৰি বাস কৰিছিল অসমৰ যুৱতীগৰাকীয়ে। 23 মেত প্ৰেমিক কেৰালাৰ কানুৰৰ আৰৱ হাৰ্ণিৰ সৈতে হোটেলত কটোৱাৰ বাবে গৈছিল মায়া। 23 নৱেম্বৰৰ দুপৰীয়া হোটেলত দুয়োজনে প্ৰৱেশ কৰা দৃশ্য চিচিটিভি ফুটেজত স্পষ্ট হৈছে। মায়াক বুকুত চুৰিৰে হানি খুচি হত্যা কৰি এটা নিশা ৰক্তাক্ত মৃতদেহৰ সৈতে হোটেলৰ কোঠাতে পাৰ কৰিছিল ঘাতক আৰৱে। হত্যাকাণ্ড সংঘটিত কৰি মঙলবাৰে পুৱাই প্ৰেমিক আৰৱে এখন কেব বুক কৰি হোটেলৰ পৰা ওলাই যোৱা দৃশ্য চিচিটিভিত বন্দী হৈছে। আৰক্ষীয়ে সন্দেহ কৰা মতে সোমবাৰে মায়াক প্ৰেমিকে হত্যা কৰিছে। তেওঁলোকৰ হোটেলত কোঠাটোত আন কোনো ব্যক্তি প্ৰৱেশৰ দৃশ্য চিচিটিভিত দেখা পোৱা নাই। মঙলবাৰে পুৱা হোটেল কৰ্মচাৰীয়ে কাম ছাৰ্ভিচৰ সময়ত কোনো সঁহাৰি নোপোৱাত সন্দেহ হোৱাত ডুপ্লিকেট চাবিৰে কোঠাৰ দুৱাৰ খুলি বিচনাত মায়াৰ ৰক্তাক্ত মৃতদেহ প্ৰত্যক্ষ কৰি ঘটনাৰ বিষয়ে অৱগত হয়। মায়া গগৈক হত্যা কৰি আৰৱে মৃতদেহৰ সৈতে নিশা কটাইছিল। ইতিমধ্যে বেংগালুৰু আৰক্ষীয়ে কেৰালা আৰক্ষীৰ সৈতে যোগাযোগ কৰি প্ৰেমিক আৰৱ হাৰ্ণিক গ্ৰেপ্তাৰৰ বাবে অভিযান আৰম্ভ কৰিছে। এই পৰ্যন্ত হত্যাৰ কাৰণ স্পষ্ট হোৱা নাই যদিও প্ৰেমজনিত সংঘাতৰ বাবেই অসমৰ যুৱতীগৰাকী হত্যাৰ বলি হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, গণ অধিকাৰ লাইভ।